নমো নমঃ শ্রীমদ ভগবত গীতামৃত। আজি শ্রীমদ ভগবত গীতাৰ সাংখ্য যোগ নামৰ দ্বিতীয় অধ্যায়ৰ পঞ্চম সংখ্যক শ্লোক। শ্লোকভাগী হৈছে এনে ধৰণৰ: গুৰুণ হত্যা হি মহানুভাৱান শ্ৰেয় ভক্তুং ভক্ষ্যমপিহ লোকে হত্যাৰ্থ কামাংস্তু গুৰু নিহৈব ভুঞ্জীয় ভোগান ৰুধিৰ প্ৰদিগ্ধান। এই শ্লোকভাগী ধনঞ্জয় অৰ্জুনে ভগৱান শ্ৰীকৃষ্ণৰ আগত অৱতাৰণা কৰিছে। শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনে ধৰণৰ: মহৎ হৃদয়ৰ মোৰ এই গুৰুসকলক বধ কৰি জীয়াই থকাৰ অপেক্ষা এই সংসাৰত ভিক্ষা কৰি যি পোৱা যায় তাকে খাই জীয়াই থকাই বৰং ভাল হ'ব। জাগতিক সুখ লাভৰ বাবে আকাংক্ষা কৰি হ'লেও তেওঁলোক আমাৰ গুৰুজন। তেওঁলোকক যদি বধ কৰা যায় তেন্তে তেওঁলোকৰ তেজৰ দাগ লগা বস্তুবিলাককে আমি ভোগ কৰিবলগীয়া নহ'ব জানো? এই প্ৰসংগত অৰ্জুনে উক্ত শ্লোকভাগী অৱতাৰণা কৰিছে। কিন্তু এই শ্লোকভাগীয়ে জনাব বিচাৰিছে যে, শ্লোকভাগীয়ে বহল গুৰাৰ্থ বহন কৰিছে যে এই গুৰু দ্ৰোণাচাৰ্য আৰু পিতামহ ভীষ্ম যিটো জ্যেষ্ঠ, সেই জ্যেষ্ঠজনক বধ কৰি আমি যি সম্পত্তি লাভ কৰিম সেই সম্পত্তি জানো আমাৰ কাৰণে উত্তম হ'ব? আৰু ইয়াতে বুজাব বিচাৰিছে যে যিজন গুৰুৱে অসৎ কৰ্ম কৰে আৰু হিতাহিত জ্ঞান হেৰুৱাই পেলায় শাস্ত্ৰ বিধি অনুসৰি তেনে গুৰুক বা তেনে অগ্ৰজক বা তেনে জ্যেষ্ঠজনক ত্যাগ কৰাটো পাপ নহয়, বা তেওঁক ত্যাগ কৰিলেও কোনো ভুল কৰ্ম নহয়। কিন্তু ভীষ্ম আৰু দ্ৰোণাচাৰ্য সেই একেই দুৰ্যোধনৰ পৰা আৰ্থিক অনুদান আৰু সহায় লাভ কৰিছিল বাবেহে তেওঁলোকৰ পক্ষত থাকিব লগা হৈছিল। সেয়েহে তেওঁলোকে পাপ কৰ্ম কৰিছিল। সেই উদ্দেশ্যে যদি অৰ্জুনে তেওঁলোকক প্ৰত্যুত্তৰ দিয়ে তাত কোনো পাপ নহয়। কিন্তু অৰ্জুনে জনাব বিচাৰিছিল যে গুৰুৱে যদিও বা জ্যেষ্ঠজনে যদিও নিজৰ সন্মান হেৰুৱাই পেলালেও তেওঁলোক নিজৰ বা তেওঁলোকৰ বংশৰ মূল বা গুৰু বা জ্যেষ্ঠজন, যদি সেই জ্যেষ্ঠজনক বধ কৰি আমি যি সুখ লাভ কৰোঁ সেই সুখ নৰক তুল্য হ'ব। তথাপিও জ্যেষ্ঠ ব্যক্তি বা সেইবাবে তেওঁলোকক বধ কৰি যি বৈষয়িক সুখ লাভ কৰিম সেই ভোগ কৰা মানে তেজত দাগ লগা নহ'ব জানো? অৰ্থাৎ জ্যেষ্ঠজন বা গুৰুজনক বধ কৰাৰ লগে লগে তেওঁৰ শৰীৰত যি ব্ৰহ্মহত্যাৰ পাপ লাগিব বা তেওঁ জ্যেষ্ঠজনক বধ কৰি যি সুখ লাভ কৰিব সেই সুখ জানো পৰম সুখ হ'ব? সেই উদ্দেশ্যে তেওঁ উক্ত শ্লোকভাগী অৱতাৰণা কৰিছে। ইয়াৰ দ্বাৰাই আমাৰ সমাজত বহুত নৈতিকতা বা বহুখিনিয়ে জ্ঞান বহন কৰিছে। আমাৰ কাৰণে উক্ত শ্লোকভাগী যথেষ্ট প্ৰাসংগিক আৰু প্ৰয়োজনীয়। ধন্যবাদ।